हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल आरजी ब्लॉग आसाम। এতিয়া আপোনালোক দেখাব গৈ আছোঁ এটা ঘৰৰ পুখুৰী সিঁচিছিলোঁ। ঘৰৰ পাছফালৰ দাদাহঁতে সিঁচিছে। তাৰ পৰা ৰাতি থকা হ'ল, ৰাতি ভিডিঅ' বনোৱা নহ'ল। আৰু এতিয়া যিমান শুকাল চাওঁগৈ ব'লক, কিমান শুকাইছে আৰু আপোনাক কিমান মাছ ওলায়, কিমান কি ওলায়, বৰালি ছোৱালী ওলাব লাগে দেখাম। নদীৰ মাছ ইমান, আৰু এইফালে পুখুৰী এটা আছে, ইয়াত মাছ মেলা আছে, চাব পাৰিব আপোনালোকে। আৰু এইটো পুখুৰী সিঁচে হয়, ইয়াত মেচিন লগাই আছে আৰু দাদাহঁতে বহি আছে হয় ইয়াত। ব'লে ওচৰলৈ যাওঁ, চাওঁগৈ, ওচৰত দেখামগৈ আপোনালোকক। শেষলৈকে চাই থাকক, স্কিপ নকৰি ভিডিঅ'টো চাই ভাল পাব, আপোনালোকে মনোৰঞ্জন পাব। ব'লক। এয়া দেখিব পাইছে আপোনালোকে পুখুৰীটো। এইটোৱে হ'ল পুখুৰী আৰু টঙিয়াল পাতি থোৱা আছে, এখন টঙিজাল দেখিছে। ডাঙৰ পুখুৰী, বৰ বেছি ডাঙৰো নহয় বাৰু, পানী ভালমানখিনি আছে। আৰু দাদাহঁতে ইয়াত জুই ফুৱাই আছে ৰাতিপুৱা। আৰু এইটো মেচিন লগাই থোৱা আছে, পানী গৈ আছে। ৰাতি লগালে ইমানটো শুকালে পানী। এতিয়া মই জাল চাল লৈ লৈছোঁ, এখন খেৱালি জাল দেখিছে। তাৰপৰা তাত দাদাহঁতে মাৰিব, তাত ধৰিব মাছ, তাত পুৰি খাম বুলি ভাবিছে মাছ। তাতে নিমখ চিমখ লৈ লৈছে ধুনীয়াকৈ। আৰু তাতে দুজনী তিনিজনী পাওঁ, এজনী দুজনীকৈ খাম এতিয়া গৈ পিনি। ব'লক দেখা। সেয়া আমাৰ দাদাই খেৱালি জাল মাৰিছে। এতিয়া মাছ আহিব, তাৰপৰা পুৰি খাম মাছখিনি। আৰু এই দুজন দেখিছে, এজনে মাছ শিঙিবলৈ মাৰি বনাই আছে আৰু এজনে শিঙি আছে দেখিছে। তাৰপৰা এতিয়া পুৰিম আৰু ধুনীয়াকৈ। এয়া মাছ পুৰি হৈছেগৈ আৰু ধুনীয়া এটা পুঠি আছে, মোৱা মাছ আছে। এতিয়া মই পুৰা মাছ খাব লৈছে দেখিছে, মোৱা মাছ হয় যদি নিমখ চিমখ লগাই আছোঁ আৰু মজা লাগিছে খাই। আৰু বাহিৰত খোৱা মজাই বেলেগ, পুৰা মাছৰ ঘৰত খোৱাৰ মজা নোলায়, বাহিৰত খোৱা মজাই বেলেগ। এতিয়া দুপৰীয়া 3টা বাজিছে, পাছবেলা সময় হৈছে। এতিয়া দেখিছে ইমানটো শুকাইছে পানী। আজি নিশা থাকিম ইয়াত, তম্বু চম্বু বনালোঁ, সেইটো তম্বু বনাইছোঁ এই চব। তাৰপৰা আঁতৰত বনাবলৈ কৈছে যিহেতু, কাৰণ তাত মেচিন চলি আছে, কাৰণে মেচিনৰ আৱাজটো আহি আছে, কাৰণে আপোনালোকৰ মোৰ মাতটো ভালকৈ নাহিব, সেইকাৰণে তাত নাই পৰা ভিডিঅ'টো, আঁতৰলৈ আহি লৈছোঁ। ভিডিঅ'টো চাওক আৰু আপোনালোকে কি কি মাছ খাই ভাল পায় কমেণ্ট কৰি ক'ব মোক। আৰু ইয়াত কি কি মাছ ওলায় মই দেখাম বাৰু চবকে। এতিয়া ৰাতি 12টা বাজিছে, চবেই মাছ পোৱাত ব্যস্ত হৈছে, মাছ পৰিছে এইবোৰ চাওক। এই মাছ পোৱাত ব্যস্ত। এবাৰ কাচকল লৈ যায়, কাচকল আছে ইয়াত, কাচকল, এইবোৰ কাচকল হয় দেখিছে। তাৰপৰা এইফালে আহে চবেই, এই দুটামান শুই আছে এইফালে দেখিছে। আৰু মেচিনে আগলৈ যায়, পুখুৰী এইটো, পুখুৰী দেখি নাপায় এতিয়া, পুখুৰী এইটো আন্ধাৰ গোটেই। সেই দোস্ত এতিয়া 3:30 বাজিছে, ৰাতিপুৱা পোহৰ নাই হোৱা দেখিছে। জুই খৰি শেষ হৈ গৈছে জ্বলাই জ্বলাই। তাৰপৰা এইফালে চবেই শুয়ে আছে, কোনো উঠা নাই। এইফালে এটা শুই আছে। মেচিন এদিন অফ কৰিছোঁ আৰু এতিয়া লগাম আৰু মেচিন লাহে ধীৰে। পানীও বেছি নাই, আন্ধাৰ হৈ আছে, অলপ পোহৰত লগাম মেচিন। এতিয়া টোপনি ধৰিছে আৰু ৰাতিও নাই হোৱা। এই দোস্ত গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5টা বাজিছে, অলপ উঠিলোঁ। এতিয়া এইকেইটা উঠিছে যেনে তেনে। এইকেইটা পুখুৰী চাওক, এয়া দেখিছে আপোনালোকে পুখুৰী শুকাইছে আৰু দেখিছে এইবোৰ পাৰ ওলাই গৈছে। আৰু এই চুকটোত দ, অলপ টাইম লাগিব শুকাওঁতে। আৰু এই চাইডে দ আছে, এই চাইডটো এই চুকৰ ফালে দ আছে অলপ। এতিয়া পুখুৰী চাওক
ইমানটো শুকাইহে অলপ পাৰ ওলাইছেগৈ আৰু অকণমান পাৰ হৈছে। বৰালি এটা দেখিছোঁ ইয়াত কমাই থকা মানে হাঁহি পিনি ডোখৰ নামি যোৱা এটা বল দেখিলোঁ। তাৰপৰা আৰু কি ওলাই জানো, যিমান কি ওলাব দেখা যায় আপোনালোকক। বল যোৱা দেখিলোঁ বাৰু। এতিয়া দেখিছে কিমানখিনি শুকালে পানী, আৰু বেছি পানী নাই। এইফালে জাল মাৰি আছে, সৰু সৰু মাছ ধৰি আছে। তাৰপৰা এইফালে মেচিন চলি আছে আৰু তম্বু চম্বু ভাঙি দিলোঁ ৰাতিপুৱা 8টা বাজিছে এতিয়া দেখিছে। ইয়াত মাছ ধৰিলে আধা আধি দাদাহেঁতি, মই গুচি গ'লোঁ মবিল আনিবলৈ। মেচিনটো মবিল নাইকিয়া হৈছিলে। তাৰপৰা হেৰি মাছ ধৰিলে। তই দেখাম বাৰু, সেই ৰিং বলত মাছ আছে সেইটোত, তাৰপিছত জাল মাৰি আছে আৰু শ'ল নে কি আছে বুলি কৈছে। তাৰপৰা এইফালে মাছ ধৰিবলৈ আছে, এইখিনিত ইয়াত মাছ ধৰিবলৈ আছে। তাৰপৰা এইফালে দাদাহেঁতি হেপিয়াই আছে। এয়া আমাৰ দাদাই হেপিয়াব লৈছে। এতিয়া হেপিয়াইছে চক, মাছ সোমাইছে বুলি গম পাইছে। তাৰপৰা চক এতিয়া হেপিয়াই আছে। এইটো উলিয়ালে মাছ, বৰালি উলিয়ালে। এইটো বৰালিয়ে ধৰিলে। এতিয়া বৰ ডাঙৰ বৰালি নহয়, এইটো ভাইটি দিলে বৰালিটো। ভাইটি দেখা বৰালিটো ভাল। এইটো বৰালি চক, বৰ বেছি ডাঙৰ নহয়, আধা কেজিমান হ'ব। আৰু ওলাব বৰালি, চাই থাকক ভিডিঅ'টো। এইফালে যে টঙিজালত শ'ল মাছ ধৰিলে দাদাই। এইটো চক, শ'লটো জঁপিয়াই আছে, ধৰিব পৰা ধৰিলে। এইটো হ'ব আধা কেজিমান, বৰ বেছি ডাঙৰ নহয়। দেখিছে শ'ল মাছ, আৰু আছে মাছ, আৰু চাই থাকক কি ওলাই মাছ ডাঙৰ। দেখিছে টঙিজালত চব মাছ ধৰিছে। এতিয়া শুকাই কমপ্লিট হ'ল। বৰালি 4টা 5টা ওলালে, তাৰপৰা শ'ল এটা ওলালে। তাৰপৰা এতিয়া দাদাহেঁতি সৰু মাছ শিঙৰা, গৰৈ, পাভ বুটলি আছে এতিয়া, আৰু ৰিংবলত মাছ চক, এইবোৰ সৰু মাছ টঙিজালত ধৰা দেখিছে। এতিয়া আমি মাছ লৈ গৈ আছোঁ। এইখিনি চাওক, দেখাম কি মাছ পালোঁ। আৰু এডোখৰ সিঁচিবলৈ আছে, আৰু এইডোখৰ সিঁচা নাই হোৱা, এটুকুৰা আছে। তাত ওলাব মাছ, এটুকুৰা সিঁচিলোঁ। হয়, ৰিংবলত মাছ লৈ গৈছোঁ, জোলাত লৈ গৈ আছোঁ মাছ, ডাঙৰ সৰু মিছ। এয়া দেখিছে আপোনালোকে, শ'ল মাছ এইটো আছে এটা, তাৰপৰা বৰালি 5টা আছে। এতিয়া তাৰপৰা এইফালে ৰিংবলত মাছ, এতিয়া পুঠি আছে, শিঙৰা, তাৰপৰা কুঁহি চুহি, মোৱা চোৱা, বহুত ভাল মাছ এইবোৰ। আৰু ইয়াৰ মাছখিনি আমাৰ বহুত ভাল লাগে খাই, এইটো নদী কিনাৰ মাছটো। আৰু সেই টুকুৰা মাছ দাদাই বিটাই আছে বাতি লৈ পিনি ধুনীয়াকৈ, 9-10 ভাগ কৰিছে ধুনীয়াকৈ। আৰু এতিয়া পুখুৰী এটুকুৰা মাছ ধৰি শেষ হ'ল। ঘৰলৈ গ'লোঁ, ঘৰত ভাত পানী খাই আকৌ আহিলোঁ। মেচিন লাগি আছে। এইডোখৰ চক, এইডোখৰ জাল লৈছে, এইফালে মেচিন লাগি আছে। এইটো এতিয়া সেইডোখৰ মাছ ধৰিম। দাদাহেঁতি আমাৰ এইটো মাছ সৰু ওপৰত উজাইছে যে মাছবোৰ ধৰিছে। এতিয়া দেখিছে এইডোখৰত আহিলে মাছ ধৰিবলৈ, মানে থাকি যোৱা টুকুৰাডোখৰত। তাৰ দাদাই জাল মাৰি আছে, সৰু মাছবোৰ ভৰাই আছে, মোৱা মাছ, পুঠি মাছ, শিঙৰা মাছ। এফালে বা মামীয়ে মাছ ধৰি আছে, দেখিছে। হয়তো ভাইটিয়ে মাছটো ধৰিব নোৱাৰিলে, গুচি গ'ল আকৌ পানীৰ মাজলৈ, দেখিছে। হয়তো তাৰ চক মাছ কেনেকৈ কমাই গৈ আছে, দেখিছে। গুদা কৰি দিলে পূৰা, ডাঙৰ বৰালি হয়, দেখিছে। আৰু দাদাহেঁতি ভেলপৰ কিনাৰত আছে, মেচিন লগাই আছে পানী শুকাবলৈ, আৰু হেপিয়াইও আছে। আৰু দেখিছে দাদাহেঁতি হেপিয়াই আছে। ভাইটিয়ে পালেনি মাছ এটা পায়নে জানো, কি সেইকাৰণে মিছাকৈ সেইটো উলিয়ালে মাছ। মাছ উলিয়ালে, এইটো চক ডাঙৰ বৰালি, 1.5-2 কেজিমান হ'ব, মজা। আৰু আছে ডাঙৰ। এইফালে দাদা এটা ওলাইছে, এই দাদাও ধৰিলে 2টা ডাঙৰ 2-3 আৰু 4 কেজি হ'ব, 2টা লৰাই। ইপাই পৰিব। দেখা। এইটো চক কিমান ডাঙৰ বৰালি, পুৰা ফটফটাই আছে হাতত।
ভেলপুৰত পানীৰ পৰা হিলাই আছে হয়তো নমাই গৈছে পোৱালে তাত একদম এইটো চৰকাৰীটো ওপৰলৈ উঠিলে ভাইটি ধৰি লাগে গৈ পিনি এই আমাৰ ধৰিলে ভাইটি পোৱা নাই আৰু যাবগৈ ভালকৈ ধৰ এই জালটো এটা আছে জালটো পুৰা কিলকিলাই আছে এইটো একদম ধুনীয়া ডাঙৰ পোৱালিটো এটা এইকেইটা কি ধুনীয়া ধুনীয়া একদম মজা লাগিছে একদম জঁপিয়াই গৈছে পোৱালি পানী কম এতিয়া কি কৰিব উপায় নাপায় এতিয়া গোটেই পানী হিলাই গৈছে এইফালে বেলাই ধৰিলে এইটো পোৱালি মজা 4টা হ'লেই আৰু ইডোখৰত লালে 5টা এইফালে 9টা হ'লে পোৱালি হ'ল 10টা এয়া দেখিব পাইছে আপোনাৰ পোকৰ ৰকম মাছ হৈ গৈছে অসংখ্য মাছ শিঙৰা গৰৈ কুঁহি ঢেৰ মিছা মাছ ঢেৰ আছে মাছ ইয়াত একদম অসংখ্য পোকৰ ৰকম মাছ হৈ গৈছে দেখিছে আপোনালোকে দেখিব পাইছে ইয়াত ফ্ৰেণ্ডসকল এতিয়া মাছ ধৰি হ'ল চব মাছ মেচিন অফ কৰিলোঁ ধুনীয়াকৈ এতিয়া পাইপ চাইপ খুলি দাদাহঁতি সামৰিছে মেচিন চেচিনবোৰ আৰু এই ভাইটিহঁতি চব মাছ ধৰিছে চেয়া ধৰা বুলি কয় পিছত ধৰা মাছটো মানে পিছত ধৰিছে আৰু আমাৰ বাল্টিং মাছৰ ইয়াত লৈ গ'ল এইফালে ধুবলৈ বোলক এতিয়া ঘৰলৈ যাওঁ ঘৰত গৈ পিনি মাছ চাছ বিটাই মেলি চবকে একদম চেয়াৰটো সিঁচিছিলে ন মানুহটো মানে ঘৰৰ মানে পৰিয়ালৰ মানুহে সিঁচিছিলে চবেই মিলি আৰু চবেই বিটাই মেলি আৰু মাছ চাছ ভাগ কৰোঁগৈ যদি ভিডিঅ' চাই আপোনালোকে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব